বিধায়কটো আমাৰ মানে চকৰ ডাঙৰীয়া যিজন আমাৰ বিধায়ক, কিন্তু তেখেতৰ হেনো সম্পত্তি ভাৰটো বহুত ডাঙৰ। লগবিলাক এৰি গৈছে আৰু ধূলি মই একদম অৱস্থা বেয়া। প্ৰতি বছৰে তেখেতলোকে ইলেকশ্যনৰ সময়ত আহি যে প্ৰতিশ্ৰুতি দিব আৰু সকলো প্ৰতিশ্ৰুতিবিলাক কি হয় ইলেকশ্যন যোৱাৰ পাছত জিকি যায় আৰু জিকাৰ পাছত চব হ'ল ফুটুকাৰ ফেন। সফলতাখিনিও আমি গুণগান গাম, কিন্তু বিফলতাত তেখেতৰ বেছি 80% তেখেত বিফলতা। প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সমষ্টিয়ে আজিৰ খণ্ডটি লৈ আহিছোঁ মই ডিব্ৰুগড় জিলাৰ এটা অন্যতম সমষ্টি হৈছে খোৱাং সমষ্টিৰ। আৰু এই খোৱাং সমষ্টিৰ দুটাকৈ শাসনত থকা অৰ্থাৎ 10 বছৰে বিধায়ক হৈ থকা বিধায়ক চক্ৰধৰ গগৈয়ে জনসাধাৰণৰ কিমান উন্নতি সাধন কৰিব পাৰিলে, এই খোৱাং সমষ্টিৰ কিমান কাম কাজ কৰিলে, আজিৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আমি দেখাব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ খোৱাং সমষ্টিৰ অন্তৰ্গত হালধিবাৰীৰ ডিমৌ নৈৰ ওপৰত থকা এখন বিশেষ দলং। আৰু এই দলংখন দেখুৱাইছোঁ, এখন ধলং পলং দলং, এখন বাঁহৰ দলং। প্ৰতি বছৰেই আচলতে বানপানী অহাৰ সময়ছোৱাত দলংখন উটুৱাই লৈ যায় আৰু প্ৰতি বছৰেই এই অঞ্চলৰ ৰাইজে গাঁঠি ধন ভাঙি দলংখন নিৰ্মাণ কৰিবলগীয়া হয়। প্ৰায় বহুকেইখন গাঁৱৰ যাতায়াতৰ মূল স্থল এইটো। বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, বহু ৰোগীয়ে এই পথৰেই অৰ্থাৎ এই দলংখনৰ ওপৰেৰে অহা যোৱা কৰে মৰণত শৰণ দি। কিন্তু বিধায়ক চক্ৰধৰ গগৈক বিগত 10 বছৰেও বাৰম্বাৰ অনুৰোধ জনায়ো এই দলংখন আচলতে যাতায়াতৰ সুচল ব্যৱস্থাৰ বাবে উন্নত মানদণ্ডৰ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত কৰিছে বৰ্তমান সময়ছোৱাত এই অঞ্চলৰ জনসাধাৰণে। আহক আমি অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। খোৱাং সমষ্টি পৰে, এইডোখৰ খোৱাং সমষ্টি আমাৰ হালধিবাৰী পঞ্চায়ত পৰে। এই দলংখন আপোনালোকে দেখিছেই, আজি নিউজ চেনেল আপোনালোকে বুলি নহয়, আজি বহুত নিউজ কোৱা হৈছে। দলংখন আজিলৈকে মানে হৈ উঠা নাই। আৰু বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই তেখেতে দলংখন দিম বুলি প্ৰতিশ্ৰুতিও দিয়ে। আহে তেওঁ ইয়াত 2বাৰ 3বাৰ নহয় 4-5 বাৰ আহিছে। দলঙৰ ওপৰলৈ আমি উঠাওঁ, তেখেতে আহি পিনে দেখে আমাৰ দলংখন কেনেকুৱা অৱস্থা। এইফালে ধৰক আপুনি চাওক, দলংখন দেখিছেই, গোটেই বস্তুটো মানে এৰিয়াটো কেনেকুৱা হৈ আছে, মানে কি পৰ্যায় এটা সৃষ্টি হৈ আছে। এতিয়া আমি গোটেই ল'ৰা ছোৱালীবোৰ এইফালে বেমাৰী ধৰক ডক্তৰ ঘৰত নিয়া বা ল'ৰা ছোৱালী স্কুল যোৱা, এইফালে চব অনা নিয়া কৰিবলগীয়া হয়। সেই ক্ষেত্ৰত তেখেতে অলপ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিছিলে। তেখেতে একো কৰা নাই খালি আজিলৈকে। 10 বছৰে তেওঁ কৰিলে নাই, 10 বছৰটো হৈ গ'ল তেওঁ। এতিয়া হ'লেও দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, খালি কথাষাৰে কয়। বাৰিষা হ'লে কেনেকৈ কাম কৰিব ভয় লাগে? বাৰিষা হ'লে ভয় মানে পানী উটো হয় আৰু ইয়াৰ দলঙত চুই থাকে পানীয়ে। ল'ৰা ছোৱালী স্কুল পঠিয়াবলৈ মাক বাপেকক লগত লৈ আহিবলগীয়া হয়। এইখন দলং হালধিবাৰী গাঁও পঞ্চায়তৰ অধীনত প্ৰায় 15খন গাঁও জুৰি এই দলংখন আছে। এই দলংখনৰ মাজেদি প্ৰায় মানে দিনটোত হাজাৰ মানুহ পাৰ হৈ যায়। কিন্তু পাৰ হোৱাৰ ক্ষেত্ৰত কি হয়, প্ৰায় এক্সিডেণ্ট আমি দেখিবলৈ পাইছোঁ যে স্কুলীয়া ল'ৰা ছোৱালী আজি 4-5 দিন হৈছে যে চাইকেল আৰু কিতাপ পত্ৰৰ সৈতে এটা ল'ৰা গভীৰ তলত পৰিছেগৈ। এইটো খুব ৰিচেণ্ট ঘটনা, 4-5 দিন হৈছে। কিন্তু তেনেকুৱাই অকল এইটোৱেই নহয়, আৰু এখন ভৰ বাৰিষা দিনত এখন বাইক আৰু এটা মানুহে ইয়াত মানে কি হ'ল পানীত গৈ খেলা কৰি আছে। সেইটো আমি চকুৰে নিজেই দেখিছোঁ আৰু তেওঁলোকক মই নিজেই মোৰ নিজৰ হাতেৰে মই উদ্ধাৰ কৰিছোঁ। এই দলংখনৰ প্ৰতি বছৰে তেখেতলোকে ইলেকশ্যনৰ সময়ত আহি যে প্ৰতিশ্ৰুতি দিব আৰু সকলো প্ৰতিশ্ৰুতিবিলাক কি হয় ইলেকশ্যন যোৱাৰ পাছত জিকি যায় আৰু জিকাৰ পাছত চব হ'ল ফুটুকাৰ ফেন। গতিকে আমি চৰকাৰক জনাইছোঁ যে অতি সোনকালে আমাক এই দলংখন মেৰামতি কৰি বা নতুনকৈ এখন দলং দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ আগত কংগ্ৰেছ চৰকাৰ আছিলে, আজি এইখন চৰকাৰ আহিছে আৰু ইখন চৰকাৰ আহিছে, সেইখন গৈছে, সেইখন আহিছে, সেইখন গৈছে, তথাপিতো মানে এখন চৰকাৰে এই দলংখন দেখি নাপালে। কিন্তু আজি দেখি চক্ৰধৰ গগৈ এইফালে যে আপোনালোকৰ সমষ্টি নহয় হয়, চক্ৰধৰ গগৈ আমাৰ এইটো সমষ্টিয়ে তেখেত বিধায়ক। এইফালে আহে নাহে? আহে। তেখেতে নিজৰ চকুৰে এই দলংখন চাইও গৈছে আৰু তেখেতক বহুতবাৰ দেখুৱাও হৈছে এই দলংখন। কাৰণ এটা সমষ্টিয়ে এজন বিধায়কৰ ওপৰতে নিৰ্ণয় কৰে, কাৰণ সেই বিধায়কজনক আমি সকলোৱে মানোঁ আৰু সেইজন হ'ল আমাৰ গুৰু বা অভিভাৱক। তেখেতে সমষ্টিটোত ক'ত কি হৈছে, ক'ত কি নাই হয়, সেইখিনি জনোৱা তেখেতৰ দায়িত্ব। তেখেতৰ যে অকল দৰমহাটো লোৱাই বা বিধানসভাত গৈ উপস্থিত হোৱাই বা গাড়ী লৈ পিনি ঘূৰি ফুৰাই কৰ্তব্য নহয়। আজি ৰাইজখনে ক'ত কেনেকৈ
দুখ সুখ ভুগিছে তেখেতৰ এইবিলাক চোৱা চিতা এটা দায়িত্ব আছে। সমষ্টিৰ নিজৰ সমষ্টিলৈ তেনেকৈ চোৱা চিতা নকৰে নেকি? অঁ, সমষ্টিলৈ আহে, কেতিয়াবা বিয়া সবাহ খাই যায়, কিন্তু খুব কম যে ক'ত কি হৈছে ক'ত কি নাই হোৱা তেখেতে এইবিলাক। কিন্তু বস্তুটো এনেই জনালেতো নহ'ব, কেন্দ্ৰীয় চৰকাৰক বস্তুটো নি জনালেতো নহ'ব। কিন্তু কথাটো হ'ল কি, বস্তুটো যে দিলোঁ এই বস্তুটোতো অন্ততঃ চৰকাৰৰ ওচৰত গৈ পিনি তেখেতলোকে ওজৰ আপত্তি কৰিব লাগিব। এতিয়া বাকীবিলাক বিধায়কে খুব সুন্দৰভাৱে কাম কৰিছে, বাকীবিলাক অঞ্চলৰ খুব সুন্দৰভাৱে। আপোনালোকে এই সমষ্টিটো অথবা এই অঞ্চলটো কি কাৰণে অঁ, মইতো এতিয়া সেইটো এটা কথা। কিন্তু কথা হ'ল কি, এতিয়া আমাৰ টিংখাং সমষ্টি বিমল বাক আজি এইটো অঞ্চলৰ মানুহে সকলোৱে শলাগিছে, কাৰণ তেখেতে কাম কৰিছে। কিন্তু চক্ৰধৰ গগৈক নিজৰ দলৰ মানুহে কিয় ইমান ঘিণ কৰা এইটো মানে কি হ'ল, আমি নিজেও শুনিছোঁ বা তেখেতলোকেও মানে বহুতৰ আগত কৈছে, কাৰণ তেখেতে কাম নকৰাৰ কাৰণেইতো এইবছৰ তেখেতক মানে কি হ'ল, দলৰ ফালৰ পৰাই হওক ৰাইজৰ ফালৰ পৰা ছাপৰ্টো নকৰে। যদিহে কাম কৰে তেখেতে ৰাইজে কিয় ভোট নিদিব বা কিয় টিকেট নেপাব? টিকেটটো নিশ্চয় দিব। 26ত আকৌ ইলেকশ্যন আহি আছে। অঁ, অহাটো আজি 26ত ইলেকশ্যন আহি আছে। গতিকে তেখেতকতো আমাৰ ফালৰ পৰা আমি সঁচাকৈয়ে যদি এই দলংখন যদি বনাই নিদিয়ে বা এই পথটো যদি সুকমে বনাই নিদিয়ে ভালকণে, তেতিয়াহ'লে এইটো অঞ্চলৰ মানুহে কেনেকৈ ভোট দিব? তেখেতকতো দেখিলে হয়তো মিটিঙৰ বা খেদাৰ ব্যৱস্থা হ'ব পাৰে। গতিকে আমি তেখেতক অনুৰোধ কৰিছোঁ যে অতি উন্নতিক্ৰমে সোনকালে এই দলংখন যাতে বনাই দিয়ে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। নমস্কাৰ, জয়তে আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আমি বৰ্তমান মৰাণ সমষ্টিৰ যিজন বিধায়ক মাননীয় চক্ৰধৰ গগৈদেৱে কিছু কাম একেবাৰে নকৰা নহয়, কিন্তু ৰাইজ সন্তুষ্টি নহয়। মৰাণ সমষ্টিৰ ৰাইজ মুঠেই সন্তুষ্টি নহয়। বিশেষকৈ তেওঁ কৰিবলগীয়া বহু কাম থাকি গ'ল আৰু 10 বছৰ প্ৰায় সমাপ্তি এই পথত। তেখেতে অকল এটাই কাম ভাল কাম কৰিলে কি, যে আমাৰ যিবোৰ ৰাস্তা পদূলি আছিলে উন্নয়নৰ নামত উন্নয়ন কৰিলে, কিন্তু তেওঁ ভায়েক তলৈক্য গগৈয়ে যিমান ৰাস্তা কৰিলে আজিলৈকে এটাও ৰাস্তা সুগম নহয়। কণ্টেক্টটো তলৈক্য গগৈয়ে পালে, তলৈক্য গগৈ পোৱাৰ হেতুকে এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তাৰ পথ সুগম। এতিয়া প্ৰায় ৰাস্তা এই চলা ফুৰাত এই অসুবিধা হৈছে, গাড়ী মটৰ যাবলৈ অসুবিধা হৈছে, বাৰিষা কালত ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ অসুবিধা হৈছে। মানে হ'ল কি, তেওঁ গোটেই বস্তুৰ মূলতেই হ'ল কি, আমি জানিব পৰা বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে প্ৰত্যেকটো বস্তুৰ ৰাস্তাতে তেওঁ 7% ইণ্টাৰেষ্ট লৈ এই ঠিকাদাৰৰ পৰা লৈ ৰাস্তা কাম কৰিবলৈ দিয়ে বুলি আমি বিশেষ সূত্ৰে, আমাৰ যিজন বিধায়ক আছে মৰাণ সমষ্টি, তেখেতে এই কমিশ্যন খোৱাৰ হেতুকে আমাৰ ৰাস্তা পদূলিটো এই দুৰৱস্থা হৈছে। আমাৰ বিশেষকৈ আমাৰ হেনচোৱা নাহৰণি যিটো আলি আছিল, হেনচ পুখুৰীটো শিলপুতাৰ যিটো ৰাস্তা তেওঁ ভায়েকেই বনাইছিল। এখন দলং 3 বছৰৰ ভিতৰত 2বাৰ বনালে। প্ৰথমতে কাঠৰ বনালে, নেক্সট আহিলে RCC বনালে। এতিয়া সেইফালেদি গাড়ী মটৰ পাৰ হ'ব নোৱাৰে, কিয়নো এটা মাথাত পানীয়ে খহাই নি অলৰেডি গাড়ী মটৰ যাব নোৱাৰা অৱস্থা, অন্ততঃ চাইকেল মটৰচাইকেল যাব পৰা অৱস্থা হৈ আছে। আৰু এটা কথা আছে কি, ইয়াতে আমাৰ সেই ৰাস্তাটো সংযোগী আমাৰ কি কয়, এই শিলপুতা, চেচুঘাট আৰু বাঁহবাৰী সংযোগী এটা ৰাস্তা, এইখন দলং হৈছিল। আমাৰ স্থানীয় এজন বিশেষ ঠিকাদাৰে কুশল কোঁৱৰ নামৰ এজনে এই ৰাস্তাটো দলংখনৰ কাৰণে পূৰা এষ্টিমেট বনাই আনি তেখেতক দিলে। কোন নৈৰ ওপৰত? সেইখন আছিলে দিহিং নদীৰ ওপৰত এখন দলং হৈছিল। সেই দলংখন তেওঁ উপযুক্তভাৱে গোটেই ফাইলটো আনি তেওঁ মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈক দিয়াৰ পিছতো তেওঁ সেই ফাইলটো নি ডিস্প'ত নিদিয়াৰ হেতুকে অৱশেষত সেই দলংখন হৈ নুঠিল। সেই দলংখন পিছত গৈ আমি গম পালোঁ যে এই কি কয়, এই সুশান্ত বুঢ়াগোহাঁই নি এই ইটাখুলিত নি দিলেগৈ, য'ত নেকি এতিয়া সদ্যহতে বান্দৰ আৰু শিয়ালহে অহা যোৱা কৰে, মানুহ অহা যোৱা কৰাৰ বিশেষ কোনো ব্যৱস্থা নাই তাত। কিন্তু আমাৰ ইমান সুপৰিকল্পিতভাৱে এটা কাম কৰিছিলে, যিটো কাম নেকি আজি চক্ৰ গগৈৰ কাৰণে আমাৰ ৰাইজ তাৰ পৰা এই বঞ্চিত হ'ল। আৰু আমাৰ যিখিনি হেনচ পুখুৰী বাঁহবাৰী যি সংযোগী হোৱালহেঁতেন, আমাৰ আজি ৰাইজৰ বহুত উন্নতিও হ'লহেঁতেন, যাতায়াতৰ সুবিধাও হ'লহেঁতেন। তাৰ ক্ষেত্ৰত আমাৰ ৰাইজে আজি চক্ৰধৰ গগৈক আগন্তুক নিৰ্বাচনত তেওঁক বিদায় দিয়াৰ ৰাইজে হুংকাৰ কৰি আছে। আৰু তেওঁ আহিলে হয়তো ইলেকশ্যনৰ সন্মুখত আহিলে তেওঁ অসুবিধা হ'ব পাৰে।
এশ এবুৰি সমস্যাৰে জৰ্জৰিত খোৱাং সমষ্টিৰ এটা বৃহৎ অঞ্চল হৈছে লৰুৱা মৌজাৰ অঞ্চলটো। প্ৰতি বছৰে বানে জুৰুলা কৰি থৈ যোৱা এই লৰুৱা মৌজাৰ বৃহৎ অঞ্চলটোৰ লেজাই, কলাখোৱা, কুটুহা, গৰুধৰীয়া, মধুপুৰৰ কৃষকসকলৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিগত 10 বছৰৰ বিধায়ক চক্ৰধৰ গগৈয়ে কি কৰিলে? অৰ্থাৎ এই বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগত সমস্যা, চিকিৎসাৰ সমস্যা, যাতায়াত, বাট পথকে ধৰি অন্যান্য যি সমস্যা আছে, বানপানীৰ সমস্যা, বনৰীয়া হাতীৰ উপদ্ৰৱ, এনেধৰণৰ সমস্যাসমূহ উন্নয়নৰ ক্ষেত্ৰত বিগত 10 বছৰৰ বিধায়কে চক্ৰধৰ গগৈয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত কি কৰিলে আহক আমি জনসাধাৰণৰ মুখেৰে জানো। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে তেওঁ কিছু কৰিছে, কিন্তু এতিয়াও নাই। আৰু কিছু কৰিছে বুলি ক'লে আমি সকলোখিনি তেওঁ কৰিছে বুলি নকওঁ, কাৰণ কেলৈ এজন চক্ৰধৰ গগৈ নহৈ যদি বেলেগে এজন MLA হয় নহয়, চৰকাৰী আঁচনিখিনি ৰূপায়ণ কৰাটোত কৰিবই। যাওঁ ৰাস্তা ঘাট বনাইছে, ক'ৰবাত কিবা অংগনবাদী চেণ্টাৰ বনাইছে বা কিবাকিবি এটা সাহাৰ্য দিছে, সেইখিনি এজন বিধায়ক হিচাপে XYZ যি বিধায়ক হিচাপেও কৰিছে। কিন্তু তেওঁ নিজস্ব এটা চিন্তা চৰ্চাই অঞ্চলটো সামগ্ৰিক উন্নয়নৰ বাবে কৰিব লগা কাম বহুত আছে, কিন্তু কৰা নাই এতিয়াও। উদাহৰণস্বৰূপে আমি এই লেজাই কলাখোৱা এটা বিস্তৃত অঞ্চল, এই অঞ্চলত 2খনকৈ হায়াৰ ছেকেণ্ডেৰী আছে যদিও এতিয়ালৈকে বিজ্ঞান শাখাটো নাই। এখন মহাবিদ্যালয় আমি বহুদিনৰ পৰা বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে এখন মহাবিদ্যালয় নাই। কাৰিকৰী অনুষ্ঠানটো দূৰৰে কথা। এইবিলাক যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিবনুৱা সমস্যাৰ সমাধানৰ কাৰণে তেওঁ একো ফলপ্ৰসূ কাম কৰা নাই। তেওঁ ক'ব খুজি পাৰে যে ৰিং বান্ধ নিৰ্মাণ কৰা হ'ল, বানপানী সমস্যা সমাধানৰ কাৰণে ৰিং বান্ধ নিৰ্মাণ হ'ল। সেইটো তেওঁৰ সৃষ্টি নহয়, ৰিং বান্ধটো তেওঁৰ সৃষ্টি নহয়, তেওঁৰ মনৰ উপলব্ধি নহয়, ৰাইজৰ আৱেগ। সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজে ৰিং বান্ধটো নিৰ্মাণ কৰিছিলে আৰু তাৰ ফলপ্ৰসূত সেই সময়ৰ সৰ্বানন্দ সোণোৱালে আগভাগ লৈ ৰিং বান্ধৰ কামটো আৰম্ভ কৰিছিলে আৰু তেওঁ পিছৰ সময়ছোৱাত তেওঁৰ দ্বাৰা সম্পূৰ্ণ হৈছিলে। গতিকে তেওঁৰ নতুনত্ব সৃষ্টি যিখিনি সৃষ্টি কৰিব লাগিছিলে, সেই সৃষ্টিখিনি কৰাত কিন্তু বিফল হৈছে। প্ৰথমতে মই সমস্যাখিনিৰ ভিতৰলৈকে যাওঁ। দীৰ্ঘদিনীয়া সমস্যাসমূহ আমাৰ আছিলে ধৰক বিদ্যালয় এখনত, আমাৰ লেজাই কলাখোৱা অঞ্চলত এখনো মহাবিদ্যালয় নাই। এখন মহাবিদ্যালয়ৰ কাৰণে দীৰ্ঘদিন ধৰি আমাৰ যিসকল লেজাই কলাখোৱা অঞ্চলৰ ৰাইজে, বুদ্ধিজীৱীসকলে, শিক্ষিত সমাজে, সাহিত্য সভাই, ছাত্ৰ সন্থাই বা অন্যান্য যিবিলাক আমাৰ দল সংগঠন আছে, সকলোৱে বিচাৰি আছিলে যে এখন উচ্চ শিক্ষাৰ বাবে এখন আমাক মহাবিদ্যালয় লাগে। সেই মহাবিদ্যালয়খনৰ কাৰণে তেখেতক আমি কেইবাবাৰো আবেদন নিবেদন জনাইছিলোঁ আৰু জিলা প্ৰশাসনক আমি কেইবাবাৰো আবেদন নিবেদন জনোৱাৰ পাছতো তেওঁ আমাক আমি তাৰ ফলস্বৰূপে আমি একো দেখা নাপালোঁ। দুই এটা কাম কৰিছে। বানপানীৰ সমস্যাত তেখেতে 70% বা 80% তেওঁ সফল হৈছে বুলি ক'ব পাৰি। যদিও বানপানী আহে মথাইটো ছিগিব নিবিলে সেয়া এটা ভয় ভাৱ আছে। বানপানী সমস্যাটোত লেজাই কলাখোৱা অঞ্চলত তেওঁ ভূমিকা আছে বুলি আমি মানি লওঁ। বাকী ক্ষেত্ৰত তেখেতৰ আজিলৈকে কিবা ভূমিকা আছে বুলি আমি নাভাবোঁ। ৰাস্তাটো চেঁচা তিনিআলি বা যিটো টুলেন হ'ব, সেইটো কাম বাৰু হৈ আছে। যিমান ক্ষীপ্ৰ গতিয়ে হ'ব লাগে সেইটোতো আমি দেখা নাই, কিন্তু সেইটো কাম সফলতাখিনিও আমি গুণগান গাম, কিন্তু বিফলতাত তেখেতৰ বেছি, 80% তেখেত বিফলতা। বন্ধ কৰি ৰাখিছোঁ মানে আমাৰ এই ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা হ'ল, অহা যোৱাৰ কাৰণে অসুবিধা হৈছে। এতিয়া এইকেইদিন শুকান একদম ধূলিয়ে ভৰি পৰিছে। আকৌ বাৰিষা বৰষুণ দিয়াৰ লগে ল'ৰা ছোৱালীৰ লগতে মটৰচাইকেল অহা যোৱা কৰা, স্কুলৰ ষ্টুডেণ্ট অহা যোৱা কৰা সকলোৰে অসুবিধা হ'ব, পৰি যায়। এক্সিডেণ্টটো
এক্সিডেণ্ট হৈছে হৈ আছে। ৰাস্তাটো কেনেকুৱা বৰ্তমান ব্লকবিলাক এৰি গৈছে আৰু ধূলিময় একদম অৱস্থা বেয়া, ষ্টুডেণ্টবিলাক অহা যোৱা অসুবিধা হয় অসুবিধা হৈছে। কাৰণ কেলৈ সকলোৱে আজিকালি হেৰিয়াত যান বাহনতে অহা যোৱা কৰে। যান বাহনত যেতিয়া ধূলি, বাইকত যেতিয়া ধূলি লাগি যায় তেতিয়াতো অসুবিধাৰ সৃষ্টি হৈছে। আজি 4 বছৰমান হৈছে। বিধায়কো জনাইছিল বিধায়কক জনোৱা হৈছে, বনাম বুলি কৈ প্ৰতিশ্ৰুতি দিছে, কিন্তু তাতকৈ আগতে যিমান দিনলৈ ভাবিছে তাতকৈ আগতে যদি বনাই দিয়ে ভাল লাগিব আমাৰ। কাৰ্যকালে শেষ হ'ব হ'ল কাৰ্যকালো শেষ হ'ব হ'ল, এতিয়াতো সম্ভৱেই নহয় কিজানি, ইলেকশ্যন আহি গ'ল। তাৰ অসুবিধা হয়, ইয়াত বহুত বেয়া হয়। স্কুলৰ ষ্টুডেণ্ট অহা যোৱা কৰে আৰু ইমান গাড়ী মটৰ ইমানেই ভিৰ, এখন আমাৰ এডোখৰ পাৰ হ'বৰ কাৰণেও দিগদাৰ হয়, কিন্তু কোনো এডোখৰত চকু দি থৈ নাযায়। মই কিন্তু এবাৰ ফেচবুক পেজত দিছিলোঁ। পঞ্চায়ত অফিচৰ নিচেই কাষতে আছে হয়, পঞ্চায়ত অফিচ ওচৰতে আৰু স্কুলখন ওচৰতে, সন্মুখতে, কিন্তু এডোখৰ বিধায়ক মহোদয় বহুত অহা যোৱা কৰে, এই ৰাস্তাটো দিয়ে অহা যোৱা কৰে, কিন্তু তেওঁ চকু পৰে নপৰে নাজানো। মই ফেচবুক পেজত এবাৰ দিছিলোঁ, কিন্তু তেখেতৰ লগৰ এজনে কৈছিলে অতি শীঘ্ৰে বনাই দিয়া কথা, কিন্তু আহিছিলে জোখ মাখ ল'বলৈ, আজিলৈকে বনোৱা দেখা নাই। চাওক, খোৱাং যিটো সমষ্টি নতুনকৈ গঠন হৈছে, খোৱাং সমষ্টি কটুহা গাঁও পঞ্চায়তৰ অন্যতম। ইয়াতে 17টা মণ্ডল আছে। 17টা মণ্ডলৰ ভিতৰত খোৱাং মানে কটুহা পঞ্চায়তটো এটা অন্যতম। কিন্তু কটুহা পঞ্চায়তত বিধায়ক চক্ৰ গগৈ 10 বছৰ কাৰ্যকালত যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই। কৰিছে, উন্নয়নৰ কাম কৰিছে, নকৰা নহয়, কিন্তু যিমানখিনি কৰিব লাগে সিমানখিনি কৰিব লাগে। খোৱাঙৰ পৰা মানে যিটো নেশ্যনেল হাইৱেৰ পৰা যিটো আমাৰ মানে কটুহা ৰাস্তাত যিটো সোমাই আহি যিটো এটা পথ আছে, সেই পথটোৰ ওচৰতে যিটো জৰাজীৰ্ণ পথ, আজিও সেইখন ওচৰতে এখন স্কুল আছে, সেই পথটো নিৰ্মাণ নহয়। তাৰপিছত যিটো ভগামূৰলৈ যিটো পকী পথ, বালিগাঁও হৈ ভগামূৰ তিনিআলি যিটো পায় পকী পথ, তো দেখিছোঁ ভগামূৰৰ পৰা একচুৱেলি একদম শইকীয়া নামঘৰলৈকে সেই পথটো একেবাৰে জৰাজীৰ্ণ। মানে বাৰিষা বিজ্ঞানভিত্তিত যিটো এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনত বিজ্ঞান ভিত্তিত মানে ৰাস্তাটো পকীকৰণ নকৰিলে, যাৰ ফলত এতিয়া বাৰিষা হওক, খাৰলি হওক, মানুহৰ ছাত্ৰ ছাত্ৰীয়ে ভুগিবলগীয়া হৈছে। ইয়াতে কেইবাটাও দুৰ্ঘটনা ঘটিছে অহা যোৱা ছাত্ৰ ছাত্ৰী অহা যোৱাৰ ক্ষেত্ৰত। সেই ৰাস্তাটো কি হ'ল, আজি অলপমান দিনৰ আগতে মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহিছিলে। পীযুষ হাজৰিকা অহাৰ কাৰণে বিধায়ক চক্ৰধৰ মহোদয়ে 2-3 গাড়ীমান ডাম্পাৰ পেলাই ৰাস্তাটো অকণ ধুনীয়া কৰি দিলে, কিন্তু গোটেই গাঁতেই। আৰু বাৰিষা হ'লে মানে এক চাইডে আলি মথাউৰি, এণ্ডি মথাউৰি কিনাৰত আপোনাৰ পানী জমা হৈ যায়, যাৰ ফলত সৰু অকণমান লিক এটা থাকে, আৰু সেই লিকটোৰ কাৰণে মানে মানুহ গাড়ী অহা যোৱা কৰিবলৈ স্কুলৰ ছাত্ৰ ছাত্ৰী যথেষ্টখিনি অসুবিধা হয়, আৰু পৰিছেও, বহুত ল'ৰা ছোৱালী আঘাতপ্ৰাপ্তও হৈছে। সেইখিনি আমি দেখিছোঁ চকুৰ কাৰণে। তাৰ উপৰিও আছে গৰাখহনীয়া সমস্যা কিছুমান আছে। গৰাখহনীয়া সমস্যা সমাধান কৰিছে যদিও এতিয়া বহুখিনি কাম কৰিবলৈ বাকী আছে। আৰু ইয়াতে আৰু এটা কথা হৈছে কি, ইয়াতে আমাৰ এখন চিকিৎসালয় আছে। এই চিকিৎসালয়খনৰ মানে উপযুক্ত চিকিৎসক নাই, আৰু এগৰাকী নাৰ্ছক বা এনে হয় নেকি, তেওঁলোককে দি দায়িত্ব সামৰি থৈছে। এখন পশু চিকিৎসালয় নাই, যিটো আমাৰ এই ভগামূৰ এলেকা, কটুৱা এলেকাৰ অঞ্চলটো কৃষিপ্ৰধান দেশ, কৃষিপ্ৰধান মানে আমাৰ এলেকা হয়। এই কৃষিপ্ৰধান এলেকাত এতিয়া মানে যিখিনি পৰ্যাপ্ত পৰিমাণৰ যিখিনি সুবিধা দিব লাগিছিলে, সেইখিনি সুবিধাখিনি কৰিব পৰা নাই। এতিয়া বহুতো ৰাস্তা আপোনাৰ ধৰক পথবিলাক, উপপথবিলাক আমাৰ বেয়া হৈ আছে, সেইবিলাক কৰিব নাই। যিটো ভগামূৰ ব্লকৰ যিটো আপোনাৰ ৰিংবানৰ কাম চলি আছে যদিও এতিয়াও পূৰ্ণগতি হোৱাগৈ নাই। এতিয়া ধৰক আৰু 3-4 মাহ 5 মাহ আছে, 3-4-5 মাহত কিমানখিনি কাম কৰিব। সেই ৰাস্তাটো পশুধনৰ সমস্যা যথেষ্ট সমস্যা আছে আমাৰ। পশুধনৰ সমস্যা যথেষ্ট আছে। ইয়াতে আমাৰ ধৰক এতিয়া স্বাইন ফ্লু হোৱাৰ কাৰণে কিছুমান আমাৰ গাহৰি পালক কিছুমান আছিলে, তেওঁলোকৰ এতিয়া মানে ধৰক বহুতো গাহৰি মানে মৰিছে। উপযুক্ত ইয়াত আমাৰ বিশেষকৈ মানে কি, ইয়াত পশু চিকিৎসক হিচাপে চিকিৎসক ইয়াত নাহেই, একেবাৰে নাহে। আমি খবৰ দিব লাগিব, আমি খবৰ দিলেহে তেওঁলোক ইয়াত আহি কেনে খবৰ কৰে। এনেকৈ চাবলৈ গ'লে পশু চিকিৎসকসকলে তেওঁলোক অফিচতে বহি থাকে, তেওঁলোকতো ইয়ালৈ আহিব লাগে গাঁৱৰ সমস্যাবিলাক বুজিবলৈ। খোৱাং সমষ্টিৰ প্ৰতি বছৰে বানে জুৰুলা কৰি থৈ যোৱা এটা অঞ্চল হৈছে জনজুন গাঁও। আৰু মই বৰ্তমান এই জনজুন গাঁৱত উপস্থিত আছোঁ, য'ত যেই অঞ্চলটো এটা মিচিং অধ্যুষিত অঞ্চল। মিচিং জনগোষ্ঠীৰ লোকসকলে বসবাস কৰাৰ প্ৰতিটো বছৰেই আচলতে বানে জুৰুলা কৰি থৈ যায় এই অঞ্চলটো। আচলতে এই অঞ্চলৰ যি আচলতে উন্নয়নৰ কাৰণে
বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈয়ে বিগত 10টা বছৰে কেনেদৰে উন্নয়ন সাধন কৰিলে, কেনেদৰে কি কৰিলে এই অঞ্চলৰ জোন গাঁৱৰ অঞ্চলবাসী ৰাইজৰ কাৰণে আমি প্ৰতিবেদনৰ জৰিয়তে এয়া দেখুৱাব বিচাৰিছোঁ। সমস্যা এই ৰাস্তা পদূলিৰ কাৰণে সমস্যা আমাৰ। MLA জনোৱা নাই নেকি আপোনালোকে? MLA জনাইছে চাগে মানুহে, MLA আহে, অহা নাই। আহে এতিয়া কিবা মানুহ মৰিলে কেতিয়াবা আহে, আকৌ খবৰলৈ গুচি যায়। ৰাস্তা উন্নয়নৰ কাৰণে কি কৰিলে আপোনালোকে গাঁওখনত? গ্ৰাহকৰ ৰাস্তাখন বনাই দিব লাগে। উন্নয়নৰ কাৰণে চক্ৰকে কিবা কৰিলে নাই আপোনালোকে? নাই কৰা। এই শিলগুটি দুটামান পেলালে আগৰ বিগত তেওঁ 10 বছৰে MLA হৈ থাকিলে। শিলগুটি দুটামান পেলালে আকৌ নাই, কাম নাই। আৰু আপোনালোকৰ চৰকাৰী সুবিধাবোৰ পাইছে নাই উন্নয়নৰ? উন্নয়নটো আপোনাৰ এই ঘৰ আহিছে কৈছে, এবাৰ পাবনে নাপাব। ইমান দিনে নিদিলে? নাই দিয়া। আগত 2 দিছে বাৰু, আগত ঘৰ তেনেকৈ দিয়া নাই আপোনালোকে? নাই দিয়া। আকৌ 26ত ইলেকশ্যন আহি আছেতো। ইলেকশ্যন আহি আছে, কি ক'ব ইলেকশ্যনত? ইলেকশ্যনৰ বিষয়ে কি ক'ম আৰু এতিয়া যাৰ যোনে হেৰি তেওঁ যদি আকৌ যদি বিধায়ক হয়, সেইটো ক'ব নোৱাৰিছোঁ দেই এতিয়া। ঠাই এটা নাই। আমি বিচাৰিছোঁ কি কয় মূৰং একটা মূৰং ঘৰ এতিয়ালৈকে আমাক দিয়াই নাই। মূৰং ঘৰ লাগে আমাক, ৰাস্তা সমস্যা, স্কুল কলেজ যাবলৈ আমাৰ বহুত সমস্যা। বাৰিষা কেইদিনততো আমাৰ গোটেই মানুহৰ মথাইতে শিবিৰ পাতিবলগীয়া হৈ যায়। মথাউৰি শিবিৰ পাতিবলৈ যাবলৈ আমাৰ নাও এখন প্ৰয়োজন হয়, নাও নাই। সেইবোৰ বহুত আমাৰ ডাঙৰ সমস্যা আছে। মানে সমস্যা কেতিয়াও শেষ কৰিব নোৱাৰোঁ, আমাৰ ইমান সমস্যা। আজি ইমান 1200 চনৰ পৰা এই গাঁওখন থকাৰ পৰা আজিলৈকে মানে কোনো চৰকাৰৰ ফালৰ পৰা অনুদান নাহেই। ক্ষুদ্ৰ অনুদান আহে, সেই ক্ষুদ্ৰ জব কাৰ্ডৰ নামত চফা হৈ যায়। আৰু বেলেগ ডাঙৰ ভাল ইয়াত অনুদান কোনো চৰকাৰ এখনে আজিলৈকে দিব পৰা নাই। না কংগ্ৰেছ চৰকাৰ, না BJP চৰকাৰ, না AJP চৰকাৰ। কোনো চৰকাৰে ইয়াত মানে চকু মেলি চোৱাই নাই। জাষ্ট অট'নমাছ কাউন্সিলে অকণমান কৰি পিনি সেই ৰাস্তাত শিলগুটিয়ে দিছে। কালি আজিলৈকে MLA MP বহুত আছে। আমাৰ এতিয়া চক্ৰ গগৈ 10 বছৰ হ'ল, আজিলৈকে একোডাল নাই। ইয়াত শিলগুটি এটা পেলোৱা নাই চক্ৰধৰ গগৈ। আমি ইমানবাৰ ৰিকুৱেষ্ট কৰিছোঁ, ইমান এপ্লিকেশ্যন কৰিছোঁ, মানুহ গৈ তাত ইমান হাতযোৰ কৰিছোঁ, কিন্তু আজিলৈকে নাই। আগতে জনাইছে আপোনালোকে? বহুতবাৰ আমি এমপিলৈকে আমি ইয়াৰ পৰা আমি এপ্লিকেশ্যন দিয়া হৈছে। আহে নাই? চক্ৰধৰ গগৈ আহে, নহা নহয়, আহে। বাৰিষাত আহে, কিবা এটা আহে, অকেজনত আহিব। কিন্তু এই ৰাস্তা পদূলিৰ কথা আজিলৈকে চিন্তা কৰা নাই। সামাজিকভাৱে যি আপোনালোকৰ সমস্যা আছে, সামাজিক উন্নয়নৰ কাৰণে একো কৰা নাই? সামাজিক উন্নয়ন একোৱেই নাই ইয়াত। আমাৰ গাঁওখনত এতিয়া সামাজিকভাৱে কোনো এটা কামেই কৰা নাই। এই আলিহে আমাৰ ভাল কৰি দিয়া নাই। কিমান দিন হ'ল? এইটো হৈ গ'ল আৰু ভালমান দিন। আলিটোৱে আমাৰ দৰকাৰ আছে। বাৰিষাটো গোটেই পানী বোৱাই যায়, ঘৰত পানী হৈ যায়। আমাৰ এইটো চাইডত গোটেই পানী হৈ যায়, জানৰ পানী আহে। পাৰে এনেকৈ যায়, পানী হ'লে আৰু সেনেকৈ ধৰি হ'লেও নিব লাগিব, নহ'লেতো উপায় নাই। আমালৈ কৈ আছোঁ, আমি গাঁও সভাতো যাওঁ, পঞ্চায়তৰ মিটিং হ'লেও যাওঁ। মানে আমাৰ আলিটো মানে হেৰি পকা হ'ব লাগে, পকা এতিয়ালৈকে হোৱা নাই, কেঁচাই হৈ আছে। এতিয়া বাৰিষাততো আমাৰ গোটেই পানী হৈ যায়। সেইটো কাৰণে আমি আলিটো বিচাৰিবৰ কাৰণে মানে আমি ভোটত দি আছোঁ, মিটিং মাটাঙতো গৈ আছোঁ। মানে আলিটো আমাক লাগে। ইলেকশ্যন আহিছে 26ত আহিছে। কি ক'ম, আমি আলিটোৱে আমাক আগত লাগিব। সেইটো কাৰণে আমি মানে আমাৰ আলি পদূলিয়ে লাগে। আমাৰ যাবলৈ, আমি কাম কৰা মানুহ, আমাৰ ৰাস্তা পদূলিটো হ'লে আমি কাম যাব পাৰিম, ল'ৰা ছোৱালী স্কুল যাব পাৰিব। ইমান দিন ধৰি আলিটো নবনালে আপোনালোকে? বনাইছিলোঁ আমি, কেঁচা, এতিয়াতো পানী হৈ গৈছে। কেঁচাটো আলি বনাইছিলোঁ, নবনাকৈ নহয়। এতিয়াতো আৰু মানে আমাৰ আৰু ভাল হ'লে মানে আমি গৈ ভাল লাগিব ন। এই অঞ্চলৰ প্ৰধানকৈ সমস্যাবোৰ হৈছে ৰাস্তা ঘাট। আপুনি চাব পাৰিছে ৰাস্তা আগতে খুবেই বেয়া আছিলে। ৰাইজে ইয়াত আহি কিনি শিলডল ভাঙি আহি শ্ৰমদান কৰিছিলে। শ্ৰমদানৰ বলত আপোনালোকে চাব পাৰে এইটো কিবা চেণ্ড গ্ৰেভেলিংটো হ'ল। চেণ্ড গ্ৰেভেলিংটো হ'ল, এতিয়া হ'ল মানে কিছুমান আধা জেগাত হৈছে, আধা জেগাত হোৱা নাই, এতিয়াও কাম কমপ্লিট নাই হোৱা। তাৰপিছত আকৌ আমাৰ ৰাইজৰ
এতিয়াতো আপোনালোকে চবেই জানে ৰাস্তা ঘাট চবতে ভাল হৈছে। এতিয়াতো চেণ্ডগেৰী বিল্ডিং হ'লেতো ক'ত হ'ব ন, আজিকালি পকা ৰাস্তাৰ দিনো হ'ল। সেইকাৰণে মানে আমি দীৰ্ঘদিন MLA ছাৰৰ ওচৰত দাবী জনাই আছিলোঁ যে ইয়াত ফেভাৰ ব্লক নহ'লে পকা ৰাস্তা হ'ব লাগে। মানে সেইকাৰণে আমি জনাই আহিছিলোঁ দাবীটো। সেইকাৰণে ছাৰে কৈছিলে যে এইটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছোঁ। এইটো তাৰপিছত খুব কম সময়ৰ ভিতৰতে কাম আৰম্ভ হ'ব বুলি আমাক প্ৰতিশ্ৰুতি ছাৰে দিছিলে, কিন্তু এতিয়ালৈকে কিন্তু কাম আৰম্ভ হোৱা আমি দেখা নাই। মইতো আমাৰ মানে চকৰ ডাঙৰীয়া যিজন আমাৰ বিধায়ক, মৰমৰ বিধায়ক বুলি চবেই কয় আৰু, কিন্তু কি কাম কৰিছে কি কাম নাই কৰা ৰাইজে দেখিছে। কিন্তু তেখেতৰ হেনো সম্পত্তি ভাৰটো বহুত ডাঙৰ, আমি শুনা মতে তাৰমানে মানে ৰাইজে কয় বোলে তেখেতৰ সম্পত্তি ভাৰটো বহুত ডাঙৰ কৈছে, এনেকুৱা এটা মানে পাইছোঁ মানে। সেনেকুৱা শুনিছোঁ দেই, মই খালি দেখা নাই দেই, এইটো একদম চিধা কথা শুনিছোঁ। মানে তেখেতে এই কিবা নিজৰ মানে হেৰিটোহে মানে চাই বোলে আজিকালি। তেখেতে মানে নিজৰ মানে এইটো হেৰিটো হেনো বহুত ডাঙৰ কৰিছে, বিশাল। মানে আমাক এনেকুৱা জননেতা নালাগে, মানে আমাক লাগে ৰাইজক সেৱা কৰা মানুহ, যিয়ে ৰাইজক সেৱা কৰি ভাল পায়। মানে ৰাইজক সেৱা কৰিলে কেনেকৈ হ'ব? ৰাইজক মানে ভালদৰে সেৱা কৰিব লাগিব। ৰাইজক এনেকুৱা নহয়তো। আমাক উন্নয়ন লাগে, আমাকতো কিবা চাকৰি বাকৰি কিবা নালাগে, একো নালাগে। প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সমষ্টিত এয়া আছিল খোৱাং সমষ্টিৰ কথা। বিগত 10টাকৈ বছৰ ধৰি খোৱাং সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতি এয়া আছিল জনসাধাৰণৰ মন্তব্য। প্ৰায় 60% জনসাধাৰণে খোৱাং সমষ্টিক জনপ্ৰতিনিধিত্ব কৰি থকা বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতি, প্ৰায় 60% জনসাধাৰণে কিন্তু ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতি। সমষ্টিৰ উন্নয়নৰ কাৰণে বিগত 10টা বছৰ ধৰি যেনেধৰণে উন্নয়ন কৰিব লাগিছিল তেনেধৰণে উন্নয়ন নকৰাৰ ক্ষোভ প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতি। প্ৰিয় দৰ্শক, পৰৱৰ্তী পৰ্যায়ত লৈ আহিম অন্য এটা খণ্ডলৈ। আজি ইমানতেই খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ যি খোৱাং সমষ্টিৰ এয়া আছিল সমষ্টি আজিৰ প্ৰতিবেদন।